এখন মানকেশ্বৰ কলেজত সোমাই যোৱা মেইন এন্ট্ৰেন্স আৰু ৰাস্তাৰ ঠিক অপোজিট ফালে এই বিল্ডিংখন চাব। এইখনতে মই ভাড়া থাকো। এইটো আৰু এজন ৰিটায়াৰ্ড টিচাৰৰ ঘৰ, হাইলি এডুকেটেড। ল'ৰা দুটা আছে, দুটাই ডক্টৰ। এটা ল'ৰা বিয়া পাতিছে, বোৱাৰীজনীও ডক্টৰ। আৰু এইফালে মানকেশ্বৰ কলেজত সোমাই যোৱা ৰাস্তা। আমাৰ ইঞ্জিনিয়াৰিং মাৰ্ভেল চাওক, বৰষুণ দিয়াৰ আগতে ইয়াত পানী জমা হৈ থাকে। আৰু অলপ পিছত মই দেখুৱাই আছো আৰু কিবা কিবি ঘটনা। যোৱা ৰাতি মানকেশ্বৰ কলেজত কালচাৰেল প্ৰগ্ৰাম আছিল আৰু তাৰ নমুনাবোৰ চাব। আৰু এইখন হ'ল কলেজৰ কেম্পাছত সোমাই যোৱা মেইন গেট। আৰু ঠিক গেটৰ লগতে এইখন যিখন ঘৰ দেখা পাইছে, আমাৰ সেইখন ঘৰৰ মালিকৰ এইখন পুৰণা ঘৰখন। আৰু যোৱা ৰাতি ইয়াত যেতিয়া মিউজিকেল নাইট চলি আছিল, হঠাৎ ধুমুহা বৰষুণ দিলে। ধুমুহা বৰষুণ দিয়াত এই ঘৰখনত থকা ভাড়াতীয়া হিচাপে থকা দুটা ফেমিলি আছিল। আৰু তাৰে এটা ফেমিলিৰ পৰা মাইকী মানুহজনী যেতিয়া নিজৰ ৰুমলৈ গৈ থাকিছিল, গৈ থকা সময়ত ৰাস্তাতে কোনোবা ল'ৰাই অলপ মিছবিহেভ কৰিলে। হাজবেণ্ডে কমপ্লেইন কৰাত হাজবেণ্ডে সেই ল'ৰাটোক দুটামান চৰ সোধালে। আৰু তাৰ পিছত লংকা কাণ্ড। অলপ পিছত সি তাৰ গুণ্ডা বাহিনী লৈ আহি এই ঘৰখনৰ গেটৰ ভিতৰত সোমাই গৈ, মই ভিতৰত দেখুৱাই আছো, এই গেটৰ ভিতৰত সোমাই আহি ইয়াত গ্ৰিলবোৰত ইয়াৰ পৰা পাথৰ উঠাই লৈ খুব কৰি মাৰিলে। গ্ৰিল ভাঙিব চেষ্টা কৰিলে, বহুত অশ্লীল গালি গালাজ দিলে। ইমান বৰ্বৰ মানুহ। ইয়াত যিবোৰ মানুহ ৰাতি যেতিয়া এই ফাংচন চাবলৈ আহে, তাৰ 60% পৰা 70% টেবলেট খোৱা, ড্ৰাগছ খোৱা, এডিক্টেড। ইমান বৰ্বৰ হয় এতিয়াও। সেই আগৰ দিনত মানে বৰ্বৰ হৈয়ে আছে মানুহখিনি, ল'ৰাবোৰ। ইয়াত চাওক, মই সেইটো ঘৰত ভাড়া থাকোঁ, কিন্তু মোৰ গাড়ীখন ইয়াতে থাকে। মোৰ আকৌ চিন্তা হৈছে ৰাতি শিল দলিয়া কৰোঁতে কেতিয়া মোৰ গাড়ীখনৰ পৰা কি অৱস্থা কৰিলে, তাকে চাবলৈ আহিলোঁ আৰু ৰাতিপুৱাই পুৱাই। তেনেকুৱা একো দেখা নাই। এনেকৈ লাগিছে ঠিকে আছে যেন লাগি আছে। গাড়ীখন ঠিকে আছে, মই দেখা পালোঁ। আৰু ইয়াৰ ওপৰত কোনো তথাপি মনটো ভাল লাগিল আৰু যে গাড়ীখন একো হোৱা নাই। আমাৰ ঘৰৰ মালিক যেতিয়া ইয়াত আছিল 2005 চনৰ ফালে নেকি, ঘৰৰ ভিতৰত ডকাইত সোমাই অপেনলি এই ওচৰে পাজৰৰ মানুহে চব গম পায়, কোনো একো হেল্প কৰিব পৰা নাছিল। তাৰ ঘৰৰ কমপ্লিট বস্তু বাহিনী যি আছে চব কিছু ইয়াৰ পৰা বান্ধি লৈ গৈছিল। তেতিয়া আৰু ভালকৈ কাটা তাৰো দিয়া হোৱা নাছিল। বাংলাদেশৰ ফালৰ লিংক থকা চোৰে আহি এইবোৰ কৰি থৈ গৈছিল, ডকাইতে আহি। চিন্তা কৰক, তাৰ ভয়তে পিছত গৈ তাতে ৰোডৰ কাষত ঘৰ বনালে। এইটো ঘৰ আৰু ভাড়া দিয়াক এৰি দি নিজে গৈ তাত থাকিবলৈ ল'লে। ইয়াৰে মানকেশ্বৰৰ ৰিয়েলিটি। ইয়াত আপুনি ঘৰৰ বাহিৰত আপুনি আপোনাৰ মটৰটো লগাব নোৱাৰে। ৰাতি জুই লগাইছে, ৰাতিপুৱা দেখা পাব সেইটো মটৰটো তাত নাই। ঘৰৰ বাহিৰত যদি কিবা এটা বস্তু থৈ দিয়ে, সেইটো আৰু নাথাকে। আৰু ৰাতিপুৱা হওঁতে ইমান চোৰ, ইমান ডকাইত, মানে আপুনি কল্পনা কৰিব নোৱাৰে। চব টেবলেট খোৱা, যি খোৱা, তেনেকুৱা আৰু। থেংকছ ফৰ ৱাচিং।